হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছে। আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 12ৰ অৰ্থাৎ HS 2 এণ্ড ইয়েৰৰ আছামিজ কিতাপৰ লেচন নাম্বাৰ 5 যিটো আছে ভাৰতীয় আদৰ্শত বৈৰাগী, তাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ আজি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। চ' ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকা। চ' ছাত্ৰ ছাত্ৰীসকল ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে চোৱা 1 নম্বৰটো, ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান কেনেকুৱা? ইয়াৰ উত্তৰটো চোৱা, ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ। তাৰপিছত 2 নম্বৰটো চোৱা, ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি? ইয়াত চোৱা, ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হ'ল বেদ। তাৰপিছত 3 নম্বৰটো চোৱা, কৰ্ম কৰা কৌশলক ভগৱদ গীতাত কি যুগ বুলি কৈছে? ইয়াত চোৱা, কৰ্ম কৰা কৌশলক ভগৱদ গীতাত কৰ্মযোগ বুলি কৈছে। তাৰপিছত 4 নম্বৰটো চোৱা, তীৰ্থনাথ শৰ্মাৰ কাব্যগ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰটো চোৱা, তীৰ্থনাথ শৰ্মাৰ কাব্যগ্ৰন্থখনৰ নাম হ'ল কামসেন্দুৰ। তাৰপিছত 5 নম্বৰটো চোৱা, তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি? ইয়াত চোৱা, তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ হ'ল সত্য আৰু ধৰ্ম, অৰ্থাৎ সত্য ক'বা আৰু ধৰ্ম আচৰণ কৰিবা। তাৰপিছত শটো চোৱা, শৰ 1 নম্বৰটো, ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত সমভিবাজ্য শব্দটিয়ে কি সূচাইছে? ইয়াত চোৱা, ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত সমভিবাজ্য শব্দটিয়ে উপাৰ্জিত ধন সম্পদ কেনেকৈ সমানে বিতৰণ কৰিব, ভোগ কৰিব আৰু কিভাৱে বিতৰণ তথা দান কৰিব লাগে সেই কথা সূচাইছে। তাৰপিছত 2 নম্বৰটো চোৱা, শ্ৰদ্ধয়া দেয়ম অশ্ৰদ্ধয়া অদেয়ম মানে কি? ইয়াত চোৱা, ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটি উল্লেখিত শ্ৰদ্ধয়া দেয়ম মানে হ'ল শ্ৰদ্ধাৰে দান কৰা আৰু অশ্ৰদ্ধয়া অদেয়ম মানে হ'ল অশ্ৰদ্ধাযুক্ত মন লৈ নিদিলে নহয়, এনেভাৱে দান কৰিব নালাগে, এনে ভাৱ দান কৰা নকৰা সমান। তাৰপিছত 3 নম্বৰটো চোৱা, প্ৰকৃত ত্যাগ মানে কি বুজায়? ইয়াৰ উত্তৰটো চোৱা, প্ৰকৃত ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম, নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অৰ্থবান নথকাৰ ত্যাগ আৰু লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন যুঁজত পৰাজত বৰণৰ তুল্য। থাকিও সংযতভাৱে যোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাই প্ৰকৃত ত্যাগ। তাৰপিছত 4 নম্বৰ চোৱা, ঈশোপনিষদত ভুঞ্জিথা মানে কি বুজাইছে? উত্তৰটো চোৱা, ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিত বিধিবাক্য হিচাপে আছে ভুঞ্জিথা নিষেধ বাক্যমাগৃধ। ইয়াৰ অৰ্থ হ'ল ভোগ কৰা আৰু সেই ভোগ ত্যাগ কৰিহে কৰিব লাগে। তাৰপিছত 5 নম্বৰটো চোৱা, অতিথি দেৱো ভৱ মানে কি? ইয়াত চোৱা, ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্ৰমাৎ আপোনাৰ পৰা পৰিয়ালৰ পৰা সমাজ এই তিনিটা কথা সোঁৱৰাই দিছে। মাতৃ দেৱো ভৱ, আচাৰ্য দেৱো ভৱ আৰু অতিথি দেৱো ভৱ। এই অতিথি দেৱো ভৱই অতিথিৰ প্ৰতি সেৱা অৰ্থাৎ
সমাজৰ প্ৰতি পালন কৰিবলগীয়া মানুহৰ দায়িত্বৰ কথা সূচায়। অতিথি দেৱতাৰ তুল্য, সেয়ে সংসাৰত প্ৰৱেশ কৰিব খোজা যুৱকে বুজা উচিত যে তেওঁ নিজৰ আৰু পৰিয়ালৰ বাবে ধন সম্পদ অৰ্জন কৰাৰ উপদেশ পাইছে আৰু আচাৰ্য অতিথিয়ে প্ৰতিনিধিত্ব কৰা সমাজখনৰ বাবেও তেওঁৰ আৰ্জন অৰ্পিত কৰিব লাগে। চ' ছাত্ৰ ছাত্ৰীসকল আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।